হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন শ্বেয়াৰ কৰিম, এখন নটিচ। আৰু সেইখন আহিছে DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছামৰ গ্ৰেড 3 নন টেকনিকেলৰ যোনখিনি পষ্টৰ কাৰণে এক্সামিনেশ্যন স্কেডুল কৰা হৈছিলে। এক্সামিনেশ্যন ডেট একচুৱেলি 9 মাৰ্চ 2025 আছিলে, কিন্তু সেই 9 মাৰ্চৰ পৰা গৈ পেলাই এতিয়া এক্সামটো ৰিচিডিউল কৰা হৈছে। ঠিক আছে, ইয়াতে লিখিছে গোটেইটো ৰিচিডিউল কৰা হৈছে। চ' দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন ফৰ ফিলিং আপ দি ভেকেঞ্চিজ অফ ডিফাৰেণ্ট গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ দি এষ্টাব্লিছমেণ্ট অফ দি ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম হুইচ ৱাজ স্কেডুল টু বি হেল্ড অন 9/3/2025 has been rescheduled. The written examination shall be held on 30/3/2025. ঠিক আছে, এতিয়া 30 মাৰ্চত হ'ব, 30 মাৰ্চ 2025ত পৰীক্ষা হ'ব। ফাৰ্ডাৰ নেচেচাৰী ইনষ্ট্ৰাকশ্যনছ আৰু ইনফৰমেশ্যন অফিচিয়েল ৱেবছাইট www.dme.assam.government.in ইন ডিউ কোৰ্চ অফ টাইম সেইখিনি জনোৱা হ'ব। ঠিক আছে, আৰু কেণ্ডিডেটছ আৰ ডাইৰেক্টেড আৰু দেয়াৰফৰ ডাইৰেক্টেড টু ভিজিট দি অফিচিয়েল ৱেবছাইট ৰেগুলাৰলি। চ' অফিচিয়েল ৱেবছাইটটো আপোনালোকে প্ৰায়ে ৰেগুলাৰলি চেক কৰি থাকিব বেলেগ ফাৰ্ডাৰ নটিফিকেশ্যনৰ কাৰণে। চ' এতিয়া এজ অফ নাও এক্সাম পষ্টপন কৰি পেলাই ৰিচিডিউল কৰা হৈছে। চ' এতিয়া 30 মাৰ্চত পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক আছে, চ' আপোনালোকে আৰু অলপ সময় পাইছে, প্ৰিপেৰেশ্যন চলাই থাকক। এইখন নটিচ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এইখন নটিচ বহুতখিনি চ'ৰ্চৰ পৰা মই পালোঁ। মোৰ যিমানখিনি চ'ৰ্চেছ আছিলে তেওঁলোকে বহুতখিনি এইখন নটিচ দিছে, বহুতখিনি কেণ্ডিডেটছেও মোৰ লগত শ্বেয়াৰ কৰিছে আৰু লগতে বহুতখিনি অফিচিয়েল মানুহেও মোক এইখন নটিচ শ্বেয়াৰ কৰিলে। চ' মই নটিচখন পালোঁ, চ' সেইটো কাৰণে মই আপোনালোকক এইখন নটিচ শ্বেয়াৰ কৰিলোঁ। ডেটেড 1/3/2025 দিনত এই নটিচখন ৰিলিজ হৈছে। বাকী আপোনালোকে DME কাৰণে যিহেতু টাইম পাইছে, চ' সেইটো কাৰণে এতিয়া DME কাৰণে যোনটো কোৰ্চ আছে সেইটো লৈ ল'ব পাৰে। ফুল কোৰ্চ এভেইলেবল আছে 325ত, মক টেষ্ট ছিৰিজ এভেইলেবল আছে 90 ৰুপিছত, আৰু ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। ঠিক আছে, চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাওক 9706557851 9706557851। মই কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। চ' DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ 325, DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট ছিৰিজ 90 ৰুপিছ, আৰু DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ 400 ৰুপিছত এভেইলেবল আছে। বাকী APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাও আহি গ'ল, সেইটো 23 মাৰ্চত অনুষ্ঠিত হ'ব। চ' আজি এক্সামিনেশ্যন স্কেডুল আহি গ'ল। চ' সেইটোৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত, আৰু লগতে সেইটো আপোনালোকে কোৰ্চ ল'ব পাৰে। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত, আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত, উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰীলৈকে আপডেটেড হৈ আছে। মাৰ্চ মাহটো আজিৰ পৰা ষ্টাৰ্ট হৈছে। মাৰ্চ মাহ কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আপোনালোকে আগতেও যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। লগতে DME গ্ৰেড 3 DME বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।